হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ ক্লাছটোলৈ মই হ'লো নয়ন ছাৰ আশা কৰিছোঁ তোমালোকে ভালদৰে পঢ়া শুনাবোৰ কৰি আছা অংকবোৰ কৰি আছা আজি আমি তোমালোকৰ জেএনভি গাইডৰ তৰফৰ পৰা প্ৰস্তুত কৰি উলিওৱা দ্বিতীয়খন কুৱেশ্যন পেপাৰ ছল্ভ কৰিম গতিকে ক্লাছটো শেষলৈকে চাবা আহাচোন আজি ক্লাছটো আৰম্ভ কৰোঁ চ' প্ৰথম কুৱেশ্যনটোত সুধিছে যে তিনিটা অংকযুক্ত আটাইতকৈ ডাঙৰ মৌলিক সংখ্যা কোনটো হয়নে চ' মৌলিক সংখ্যা বুলি কোৱাৰ লগে লগে সংখ্যাটো আৰু ওৱানৰ বাহিৰে বেলেগ কোনো ধৰণৰ উৎপাদক থাকিব নোৱাৰিব এই তলৰ সংখ্যাকেইটা যদি চাওঁ মই প্ৰথমতে সেইটো যদি চাওঁ তেতিয়াহ'লে এককৰ ঘৰত 0 আছে আৰু আমি সকলোৱে জানো এককৰ ঘৰত 0 থকাৰ লগে লগে সংখ্যাটো 10ৰে বিভাজ্য অৰ্থাৎ সংখ্যাটো মৌলিক হৈ নাথাকে হয়নে এইটো অংক যদি চাওঁ এইটো অংক আমি যদি চাওঁ গোটেইকেইটা অংক যদি যোগ কৰি দিয়া এই সংখ্যাটো যদি চাওঁ গোটেইকেইটা অংক যদি যোগ কৰি দিয়া 9 যোগ 9 যোগ 9 মানে 9 তিনিটা যোগ হৈছে মানে 9 3 গুণ 27 হয়নে অৰ্থাৎ অংককেইটাৰ যোগফল 27 হৈ আছে যিটো 3ৰে বিভাজ্য অৰ্থাৎ এইটো সংখ্যাও কি হ'ব 3ৰে বিভাজ্য হ'ব গতিকে এইটো মৌলিক হৈ নাথাকে অ'কে তাৰপিছত তাৰ এইটো অংক যদি চাওঁ বি নম্বৰ সংখ্যাটো যদি চাওঁ অংক আহি আছে মোৰ সংখ্যাটো যদি চাওঁ 995 ইয়াৰ এককৰ ঘৰত 5 আছে হয়নে গতিকে 5 থকাৰ লগে লগে এইটো 5ৰে বিভাজ্য হৈ যাব গোটেই সংখ্যাটো গতিকে আমাৰ তিনিওটা সংখ্যা যদি চাওঁ তিনিওটা সংখ্যা মৌলিক নহয় কিন্তু আমাক সুধিছে তিনিটা অংকযুক্ত আটাইতকৈ ডাঙৰ মৌলিক সংখ্যা বুলি কৈ দিছে হয়নে গতিকে সংখ্যাটোতো মৌলিক হ'বই গতিকে তিনিওটা যিহেতু মৌলিক নহয় আমাৰ আনসাৰ হ'ব অপশ্যন এটো অৰ্থাৎ 997 এইটো মৌলিক সংখ্যা নহয় আৰু এইটো আটাইতকৈ ডাঙৰ তিনি অংকযুক্ত মৌলিক সংখ্যা সেইটো মনত ৰাখিবা তোমালোকে আচলতে অ'কে ঠিক আছে আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নেক্সট প্ৰশ্নটোত কি সুধিছে চোৱা যে 14 আৰু 35ৰ বাবে তলৰ কোনটো উক্তি শুদ্ধ ঠিক আছে প্ৰথমটো হৈছে দুয়োটাই অযুগ্ম যিটো নহয় কাৰণ 14টো যুগ্ম হৈ আছে অকল 35টোহে অযুগ্ম গতিকে দুয়োটাই অযুগ্ম বুলি কোৱা উক্তিটো এইটো এটা ভুল উক্তি শুদ্ধ নহয় নেক্সট উক্তিটো যদি চাওঁ দুয়োটাই যুগ্ম সংখ্যা দুয়োটাই যুগ্ম নহয় কাৰণ 35টো অযুগ্ম দেখিছানে 14টোহে অকল যুগ্ম 35টো অযুগ্ম গতিকে দুয়োটাই অযুগ্ম সংখ্যা বুলি কোৱাৰ উক্তিটো শুদ্ধ নহ'ব অ'কে তাৰপিছতো যদি চাওঁ চিটো দুয়োটাই সহমৌলিক সংখ্যা দুয়োটাই সহমৌলিক হয় জানো আমি যদি 14টোক চাওঁ আমি কি লিখিব পাৰোঁ 7 × 2 হয়নে আৰু 35টোক যদি চাওঁ আমি 7 × 5 লিখিব পাৰোঁ হয়নে সহমৌলিক মানে কি দুইটাৰ একৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক থাকিব নোৱাৰিব কিন্তু ইয়াত আমি দেখি আছোঁ 7টো দুইটাৰ উৎপাদক হৈ আছে গতিকে সহমৌলিক নহয় অৰ্থাৎ এই উক্তিটো শুদ্ধ নহয় আমি যদি ডি নম্বৰটো চাওঁ ডি নম্বৰটো দেখি আছোঁ কি কৈছে দুয়োটাই 7ৰ গুণিতক হয় অবভিয়াছলি দুইটা 7ৰ গুণিতক কাৰণ 7 2 গুণ 14 পাই আছোঁ 35টোক 7 5 গুণ 35 অৰ্থাৎ দুইটাই 7ৰ গুণিতক যিটো অপশ্যন চি ডিৰ যিটো উক্তি এইটো শুদ্ধ উক্তি গতিকে আমাৰ আনসাৰ হ'ব অপশ্যন ডি অ'কে নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ নেক্সট প্ৰশ্নটোত কি সুধিছে চোৱা নেক্সট প্ৰশ্নটোত সুধিছে যে 2.214.56 সংখ্যাটোৰ ভিতৰত 5ৰ স্থানীয় মান কিমান এতিয়া 5ৰ স্থানীয় মানটো যদি চাওঁ 5টো দশমিকৰ পিছত পিছৰ ঘৰটোতে আছে হয়নে মানে 5 × 0.1 যিটো হ'ব সেইটো হৈছে 5ৰ স্থানীয় মান অৰ্থাৎ অপশ্যন চিটো শুদ্ধ হ'ব ঠিক আছে নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ নেক্সট প্ৰশ্নটোত যদি চাওঁ আমাৰ সুধিছে 46862 সংখ্যাটোৰ ভিতৰত দুইটা 6ৰ স্থানীয় মানৰ যোগফল নিৰ্ণয় কৰিব দিছে ইয়াত দুটা 6 আছে প্ৰথমতে এইটো এটা 6 আৰু এইটো এটা 6 দুইটা 6ৰ স্থানীয় মানৰ যোগফলৰ কথা কৈছে গতিকে স্থানীয় মানৰ যোগফলটো উলিয়াওঁ প্ৰথম 6টোৰ স্থানীয় মান কিমান হ'ব 6 × 10 অৰ্থাৎ 60 হ'ব প্ৰথম 6টোৰ স্থানীয় মান হয়নে আৰু দ্বিতীয় 6টোৰ স্থানীয় মান কিমান হ'ব 1/10,000 হয়নে 1/10,000ৰ ঘৰত আছে গতিকে ইয়াৰ স্থানীয় মান হ'ব 6 × 1000 অৰ্থাৎ 6000 হৈ যাব হয়নে 6000 হৈ যাব ইয়াৰ স্থানীয় মান অৰ্থাৎ দুইটা যদি যোগ কৰি দিওঁ 6060 হৈ যাব 6060 হৈ যাব 6060 যিটো হ'ব সেইটো হৈছে দুইটা 6ৰ স্থানীয় মানৰ যোগফল অৰ্থাৎ আমাৰ অপশ্যন চিটো শুদ্ধ হ'ব ঠিক আছে একেবাৰে সহজ কথা একেবাৰে সহজ প্ৰশ্ন নেক্সট প্ৰশ্নটোলৈ আগবাঢ়োঁ প্ৰথম 7টা অযুগ্ম সংখ্যাৰ যোগফল নিৰ্ণয় কৰিব দিছে চ' প্ৰথম 7টা অযুগ্ম সংখ্যাৰ যোগফল নিৰ্ণয় কৰাৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে n স্কুৱেৰ গম পাইছানে প্ৰথম 7টা যদি অযুগ্ম সংখ্যাৰ যোগফল আমি নিৰ্ণয় কৰিবলৈ সেইটো হৈ যায় আমাৰ n স্কুৱেৰ মানে প্ৰথম 7টাৰ যদি নিৰ্ণয় কৰিবলৈ যাওঁ 7টোক n বুলি ধৰা গতিকে n স্কুৱেৰ মানে যিটো 7 স্কুৱেৰ হয় অৰ্থাৎ 49 সেইটো হৈছে প্ৰথম 7টা অযুগ্ম সংখ্যাৰ যোগফলৰ যিটো যোগফলটো গম পাইছেনে অৰ্থাৎ 49 অপশ্যন বিটো শুদ্ধ হ'ব চ' এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে চিম্পল তোমালোকে এই ফৰ্মুলাটো ব্যৱহাৰ কৰিবা প্ৰথম 7টা অযুগ্ম সংখ্যাৰ যোগফল বুলি কোৱাৰ লগে লগে আমি 7টোক স্কুৱেৰ কৰি দিলে আমাৰ কি হ'ব অপশ্যন যিটো 49 পাইছোঁ সেইটো অপশ্যন বিটো শুদ্ধ হৈ গ'ল দেখিছানে গতিকে যিটা অযুগ্ম সংখ্যাৰ যোগফল বুলি কয় প্ৰথম যেটাৰ অযুগ্ম সংখ্যাৰ যোগফল বুলি কয় সেইটোকে সেই সংখ্যাটোকে স্কুৱেৰ কৰি দিবা আমাৰ আনসাৰ আহি যাব ঠিক আছে একেবাৰে সহজ কথা জানিলে ফৰ্মুলাটো জানিলে নেক্সট প্ৰশ্নলৈ আগবাঢ়োঁ নেক্সট প্ৰশ্নত সুধিছে কিমানটা 4 অংকযুক্ত স্বাভাৱিক সংখ্যা আছে গম পাইছেনে চ' কিমানটা 4 অংকযুক্ত স্বাভাৱিক সংখ্যা আছে সেইটো নিৰ্ণয় কৰিবলৈ আমাৰ তৰিকা যিটো প্ৰচেছ হৈছে প্ৰক্ৰিয়াটো হৈছে প্ৰথম কথা হ'ল আটাইতকৈ ডাঙৰ 4টা অংকযুক্ত স্বাভাৱিক সংখ্যাটো বিচাৰি উলিওৱা সেইটো কিমান হয় 4টা অংকযুক্ত আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো হ'ব 9999 হয়নে ইয়াৰ পিছত কি আহি যাব
ইয়াৰ পিছত আমাৰ 10,000 আহি যাব এইটো 9,999 হয়নে গতিকে ইয়াৰ পিছত কি আহিব 10,000 আহি যায় হয়নে 10,000 আহি যায় যিটো এটা 1 2 3 4 5টা অংক বিশিষ্ট সংখ্যা গতিকে আটাইতকৈ ডাঙৰ যিটো 4টা অংক বিশিষ্ট সংখ্যা সেইটো হৈছে স্বাভাৱিক সংখ্যা সেইটো হৈছে 9,999 এতিয়া কি কৰিবা ইয়াৰ পৰা আটাইতকৈ সৰু যিটো 4 অংক বিশিষ্ট সংখ্যা সেইটো বিয়োগ কৰি দিবা আৰু আটাইতকৈ সৰু 4 অংক বিশিষ্ট সংখ্যাটো হৈছে 1,000 গম পাইছানে এইটো বিয়োগ কৰি দিলা কিমান পালা চোৱা পাবা এইটো বিয়োগ কৰি দিলে নহ'ব তাৰপিছত আৰু এটা ষ্টেপ আছে এইটো প্ৰথমতে বিয়োগ কৰি লওঁ চোৱা 9 আহিলে 9 আহিলে তাৰপিছত 9ৰ পৰা 1 গ'লে কিমান আহিব 8 আহিব হয়নে 8,999 এতিয়া তোমালোকে এইটোৱে আনচাৰ বুলি লিখি নিদিবা ইয়াৰ লগত কি কৰিব লাগিব এক এটা যোগ কৰিব লাগিব এক এটা যোগ কৰিলে আমাৰ যিটো হ'ব অৰ্থাৎ 9,000 পাম আমি আৰু সেই 9,000টোৱে হ'ব আমাৰ 4টা অংকযুক্ত স্বাভাৱিক সংখ্যাৰ সংখ্যাটো ওকে অৰ্থাৎ 9,000 হ'ব আমাৰ আনচাৰটো ওকে ঠিক আছে সো আমাৰ 9,000 অপশ্যন ডি টো শুদ্ধ হ'ব এইটোৱে প্ৰচেছটো আটাইতকৈ ডাঙৰ 4 অংকযুক্ত সংখ্যাটোৰ পৰা সৰু 4 অংকযুক্ত সংখ্যাটো বিয়োগ কৰি দিলোঁ আৰু তাৰ লগত এক এটা যোগ কৰি দিলোঁ সেইটোৱে হৈছে আমাৰ নিৰ্ণয় আমাৰ স্বাভাৱিক সংখ্যাৰ সংখ্যাটো ওকে নেক্সট প্ৰশ্নলৈ আগবঢ়ো নেক্সট প্ৰশ্নত কি সুধিছে চোৱা 9,75642 এই সংখ্যাটো আৰু এটা আছে 524,358 এই সংখ্যাটো এই দুটাৰ যোগফলৰ পৰা এটা সংখ্যা বাদ দিলে আমাৰ এই সংখ্যাটো পাওঁ 120 তাৰপিছত 4টা 0 এই সংখ্যাটো পোৱা যায় ওকে প্ৰথম কথা হ'ল এই সংখ্যাটোৰ পৰা এই সংখ্যাটোৰ লগত এই সংখ্যাটো যোগ কৰি মানে যোগফলৰ পৰা এই দুটা সংখ্যাৰ যোগফলৰ পৰা আমি যদি এটা সংখ্যা বাদ দি দিওঁ তেতিয়াহ'লে আমি এই সংখ্যাটো পাই যাম হয়নে এই সংখ্যাটো পাই যাম তেন্তে সেই সংখ্যাটো যিটো সংখ্যা আমি বাদ দিম সেই সংখ্যাটো কিমান আমাক সুধিছে চ' চিম্পল মই এইটো এটা কাম কৰিলোঁ মই প্ৰথমতে যোগফল কৰিলোঁ 9,75642 এইটো হ'লনে ইয়াৰ লগত যোগ কৰিব দিছে এইটো 524,358 হয়নে 524,358 ইয়াৰ পৰা আমি কি বিয়োগ কৰিলে এনেকুৱা কি সংখ্যা বিয়োগ কৰিলে আমি এই সংখ্যাটো পাম বুলি কৈছে চ' মই চিম্পলি ধৰি ল'লোঁ মই এক্সটো বিয়োগ কৰিম অ'কে এই দুটাৰ যোগফলৰ পৰা মই কি কৰিম এক্সটো যদি বিয়োগ কৰি দিওঁ মই ভাবিছোঁ এক্সটো বিয়োগ কৰিলে মই এই সংখ্যাটো পাম মানে নিৰ্ণয় সংখ্যাটো মই এক্স বুলি ধৰি লৈছোঁ এই সংখ্যাটো পাম মানে ইকুৱেল টু 120 তাৰপিছত এটা দুটা তিনিটা 4টা 0 অ'কে এটা দুটা তিনিটা 4টা 0 পাই গ'লোঁ হ'লে অৰ্থাৎ আমি প্ৰশ্নটোত কৈছে যে কি সংখ্যা বাদ দিলে বুলি কৈছে গতিকে মই এক্স বুলি ধৰি ল'লোঁ মানে সিহঁতৰ যোগফলৰ পৰা এক্স বাদ দিলে এইটো পোৱা যায় বুলি ধৰি ল'লোঁ চ' এতিয়া আমি কি কৰিম চিম্পলি এইকেইটা যোগ কৰি দিম হয়নে 12 এই সংখ্যাটোক যিটো আছে 1,10,000 যুত লাখ নিযুত 12 লাখটোক মই এইফালে লৈ আহিম অৰ্থাৎ এইকেইটা যদি যোগ কৰি দিওঁ কিমান পাম এইকেইটা যদি যোগ কৰি দিওঁ আমি এইকেইটা যোগ নকৰাকৈও মই ডাইৰেক্ট 12 এইটো মাইনাছ কৰি দিম প্ৰথমতে সেইটোৱে কৰি চাওঁ অ'কে চ' 9,75642 হয়নে প্লাছ 524,358 মাইনাছ 12 লাখ 1 2 3 4 5 1,10,000 যুত লাখ নিযুত অ'কে 1,10,000 যুত লাখ নিযুত অ'কে 12 লাখ অ'কে ইকুৱেল টু মই কি পাম এক্স মানে এক্সটোক মই দুইফালে যদি প্লাছ এক্স এক্স এটা যোগ কৰি দিওঁ এইফালে এক্সটো নাইকিয়া হৈ যাব এইফালে প্লাছ এক্স এটা আহি যাব অৰ্থাৎ এক্স এটা আহি যাব আৰু দুইফালৰ পৰা যদি 12 লাখ মাইনাছ কৰি দিওঁ এইফালৰ 12 লাখটো নাইকিয়া হৈ যাব আৰু এইফালে 12 লাখ এটা আহি যাব মাইনাছ 12 লাখ এটা আহি যাব চ' এইটোৰ পৰা আমি কি পাওঁ চোৱা প্ৰথম কথা হ'ল আমি যোগ কৰি দিওঁ প্ৰথমতে 8 2 10 হ'ল উকলিব 1 4 5 9 4 5 9 9 1 10 উকলিব 1 3 6 9 9 1 10 উকলিব 1 তাৰপিছত 4 5 9 9 1 10 উকলিব 1 হয়নে 2 7 9 9 1 10 উকলিব 1 9 4 13 9 5 কি হয় 14 কলা 1 15 হয়নে অৰ্থাৎ 1,10,000 যুত লাখ নিযুত অৰ্থাৎ 15 লাখ পালোঁ ইয়াৰ পৰা আমি 12 লাখ এটা মাইনাছ কৰিলে আমি অবভিয়াছলি 13 লাখে পাম হয়নে 3 4 5 ইকুৱেল টু আমাৰ কিমান হ'ব ইকুৱেল টু এক্স হৈ আছে হয়নে 15 লাখ পাই আছোঁ হয় নাই 1,10,000 অ'কে 15 লাখ হৈ আছে এইপিনে 12 লাখ হৈ আছে গতিকে 15 লাখৰ পৰা 12 লাখ মাইনাছ কৰিলে আমি কিমান পাম 3 লাখ অৰ্থাৎ ইকুৱেল টু এক্স বা আমি চিম্পলি আমাৰ আনচাৰটো কিমান হ'ব 3 লাখ হ'ব অ'কে 4টা 5টা গতিকে আনচাৰ আমাৰ কোনটো শুদ্ধ হ'ব 1 2 3 4 5টা গতিকে অপশ্যন এইটো শুদ্ধ হ'ব ঠিক আছে চ' একেবাৰে সহজ আছিলে চিম্পল এতিয়া আমি নেক্সটটো কৰোঁ নেক্সটটোত কি কৈছে 4318 সংখ্যাটো কিহেৰে ভাগ কৰিলে ভাগফল 17 পোৱা যাব গম পাইছেনে 17 কিহেৰে এই সংখ্যাটো কিহেৰে ভাগ কৰিলে আমি 17 পাম মই ধৰি ল'লোঁ এক্সৰে ভাগ কৰিলে 17 পাম অৰ্থাৎ 4138 হয়নে এইটোক মই হৰণ কৰিছোঁ কিহেৰে এক্সৰে তেতিয়া আমি ভাগফল কিমান পাইছোঁ ভাগফল আমাক কৈছে 17 পাইছোঁ বুলি কৈছে হ'লনে চ' এইটো মই এনেকৈও লিখিব পাৰোঁ চিম্পলি 4318 হয়নে এইটোক মই এক্সৰে ভাগ কৰোঁতে মই 17 পাইছোঁ এতিয়া দুইফালে মই কি কৰিলোঁ এক্সৰে পূৰণ কৰিলোঁ অৰ্থাৎ এইফালে
4318 থাকিব x এৰ পূৰণ কৰিলে x কাটা গৈ আৰু ইপিনে 17ৰ লগত x পূৰণ কৰিলে 17x হৈ যাব হয়নে তাৰপিছত আমি কি কৰিম সিম্পল 17টোক এফালে লৈ আহিম বা দুইফালে 17 এৰ হৰণ কৰি দিম সো আলটিমেটলি কিমান হ'ব 4318 দুইফালে যদি 17 এৰ হৰণ কৰি দিও এফালে 17 থাকিব এপিনে 17 এৰ হৰণ কৰিলে x থাকি যাব গতিকে আমাৰ কি হ'ব আমি ভগ্নাংশটো এনেকুৱা ধৰণৰ পালো x ৰ ভ্যালুটো পালোগে 4318 ডিভাইডেড বাই 17 এতিয়া 17 এৰ যদি হৰণ কৰি দিও কিমান পাম সব প্ৰথম কথা হ'ল 17 এর 17 দুগুণ 34 হয় গতিকে দুগুণ দিলে আমি কিমান পালো 34 পালো 34 মানে আৰু 10 থাকিল 9 থাকিল 91 হ'ব হয়নে সো এটো আমি যদি কৰিবলৈ তাৰপিছত আমি 17 দুগুণ 34 দিয়াৰ পিছত আমি 9 থাকিব নহয়নে 9 থাকিব 9 লগত এই একটো মিলি পেলাই 91 হ'ব এতিয়া 17 আমাৰ 5 গুণ কৰিলে আমি কিমান পাম 85 পাই যাম 85 হ'ব 85 85 6 থাকিব 68 হ'ব আৰু 17 4 গুণ কিমান হয় 68 হয় হয়নে 68 হ'ব গতিকে আমাৰ 17 যদি আমি হৰণ কৰি দিও আমি 254 পাম অৰ্থাৎ x কিমান পাম 254 গতিকে হৰণ পূৰণ নিয়তাখন জানাটো খুবেই দৰকাৰী 17 ফাক্টৰিয়েল হয়নে গতিকে 254 হ'ল অৰ্থাৎ অপচন আমাৰ বি টো শুদ্ধ হ'ব নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্নত কি সুধিছে চাওঁ সৰ তলৰ কোনটো 25ৰ সৈতে সমান নহয় বুলি সুধিছে গম পাইছেনে তলৰ এইকেইটাৰ ভিতৰত কোনোবা এটা 25ৰ সৈতে সমান নহয় গতিকে সেইটো চাওঁ আমি যদি চাবলৈ যাওঁ ডাইৰেক্টলি আমি এই ডিটোত যদি চাওঁ ডিটো দেখা দেখি কি হৈ আছে 24 প্লাছ 2 into 1 হৈ আছে হয়নে সো আলটিমেটলি কি হ'বগে 24 প্লাছ 2 into 1 মানে 2 হ'ব অৰ্থাৎ 26 হ'ব যেটো 25ৰ সৈতে সমান নহয় হয়নে গতিকে অপচন ডি টো শুদ্ধ হ'ব গতিকে অপচন 0 এটাই শুদ্ধ হ'ব পাৰে গতিকে এটো 25ৰ সৈতে সমান নহয় মানে বাকিকিটা আমি চেক কৰাৰ কোনো দৰকাৰ নাই ওকে সো নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্নত কি সুধিছে 101ক নিজকে 100 সৰি -1ক নিজকে 100 বাৰ পূৰণ কৰিলে গুণফল কিমান হ'ব এতিয়া -1ক মই যদি এনেকে -1 * -1 * -1 এনেকে পূৰণ কৰি গৈ থাকো মানে 100 বাৰ যদি পূৰণ কৰো হয়নে 100 বাৰ পূৰণ কৰিছো বুলি ধৰি লও ইয়াত 100 বাৰ আছে ওকে 100 বাৰ পূৰণ কৰিছো তাৰ মানে মই ডাইৰেক্টলি কি লিখি দিব পাৰো জানানে এটুক আমি এই গুটেটুক এই ফৰমেটটুক আমি ডাইৰেক্টলি লিখি দিব পাৰো -1 to the power 100 বুলি লিখি দিব পাৰো বুজি পাইছা -1ক 100 বাৰ পূৰণ কৰা তাৰ মানে কি -1 to the power 100 একেটা বস্তুৱে হয় আৰু সোৱা -1 এই মাইনাস ডালক যদি আমি যুগ্ম সংখ্যাৰ পাৱাৰ থাকে তেতিয়ালে মাইনাস ডাল কি হয় প্লাস হৈ যায় আৰু 1ৰ আমি যুগ্ম পাৱাৰ লোৱা মানে যিমানে পাৱাৰ নলও যুগ্ম বুলি নহয় যিমানে পাৱাৰ নলও তেতিয়াহলে 1 পাম আৰু মাইনাস ডালৰ যুগ্ম পাৱাৰটো যদি যুগ্ম সংখ্যা হয় তেতিয়াহলে কি হয় মাইনাস ডাল প্লাস হৈ যায় অৰ্থাৎ আমাৰ এটো 1 হ'বগে গম পাইছানে অৰ্থাৎ আমাৰ অপচন এটো শুদ্ধ হ'ব ঠিক আছে আমি নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্নত কি সুধিছে সোৱা এটা কুৱাত পানীৰ স্তৰ 18 মিটাৰ আছিলে তলত 18 মিটাৰ তলত আছিলে তাৰ পিছত বৰষুণৰ বাবে পানীৰ স্তৰ 3.5 মিটাৰ বাঢ়ি গল সো এতিয়া পানীৰ স্তৰ কিমান হ'ল সিম্পল কথা 18 লগত আমি 3.5 টো যোগ কৰি দিলে হৈ গল 18 প্লাস 3.5 মিটাৰ সো তাৰ মানে কি হ'ব 18 ৰ 2 20 21 21.5 মিটাৰ হ'ব আমাৰ আনসাৰটো গতিকে অপচন সি টো শুদ্ধ হ'ব ঠিক আছে নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্নত কি সুধিছে সোৱা এইটো এটা দশমিকৰ হৰণ যেটো মই অলৰেডি তোমালোকক শিকাইছো যদি এইটো কৰিবলৈ যাওঁ আমি কি দি আছে 20.91 এটোক আমি হৰণ কৰিব লাগে 0.17 ৰে হয়নে হৰণ কৰিব লাগে সো ইয়াত কি কৰিম আমি প্ৰথমতে আমি ভাজকটোক চাম সদায় ভাজকটোৰ কথা ভাবিম ভাজকটোত দেখিছো দশমিকটো আমি নাইকিয়া কৰিম অৰ্থাৎ গোটা সংখ্যা এটা বনাম তাৰ মানে কি দশমিকটোক আমি দুঘৰ পিছুৱাই ল'ম মানে 100ৰে আমি পূৰণ কৰিম গম পাইছানে সো এটো যদি কৰিবলৈ যাওঁ প্ৰথম কথা হ'ল আমি এটোক 100ৰে যেতিয়া পূৰণ কৰি দিম এই 0.17 টোক আমি গোটা সংখ্যা বনাম তাৰ কাৰণে মই কি কৰিম 100ৰে এটোক পূৰণ কৰি দিম তেতিয়া কি হ'ব দুঘৰ দশমিক পিছুৱাই যাব যিহেতু 1ৰ পিছত দুটা শূন্য আছে দুঘৰ দশমিক পিছুৱাই যোৱাৰ লগে লগে 17 হ'ব এতিয়া এটো যেতিয়া আমি 100ৰে পূৰণ কৰিম আমি এই 2091 টোকো আমি 100ৰে পূৰণ কৰিব লাগিব 2091 যেটো আছে হেতুক আমি 100ৰে পূৰণ কৰিব লাগিব 100ৰে পূৰণ কৰাৰ লগে লগে কি হ'ব দশমিকটো দুঘৰ পিছুৱাই যাব অৰ্থাৎ কি হ'ব কি 2091 হৈ যাব হয়নে মানে এই গুটে হৰণ প্ৰক্ৰিয়াটো এনেকুৱা ধৰণৰ হ'ব 2091 এটুক আমি 17ৰে হৰণ কৰাৰ লেখিয়া হ'ব গম পাইছানে এটু হতি একে হ'ব গম পাইছা সো এতিয়া আমি কি কৰিম 2091 ক 17ৰে হৰণ কৰিম সো এটো যদি আমি চাবলৈ যাওঁ 2091 ডিভাইডেড বাই 17 17ক 20ক হৰণ কৰিলে এবাৰ যাব 17 হ'ব হয়নে 3 এটা নামি আহিলে 9 নামি আহিলে 17 দুগুণ দিলে 34 হ'ব হয়নে 34 হ'ল হয়নে 5 এটা থাকিব হয়নে ওপৰৰ পৰা 1 এটা নামি আহিব 17 দুগুণ 34 17 3 গুণ 51 হৈ যায় গতিকে 51 হ'ব অৰ্থাৎ 123 হ'ব আমাৰ আনসাৰটো 123 আছে নে 123 হ'ব আমাৰ আনসাৰটো ওকে 123 দেখিছানে এটা তোমালোকৰ দশমিকটো দি পিছত 00 দি কনফিউজ কৰিব বিচাৰিছে দশমিকৰ পিছত 0 থাকা মানে হেকিটাৰ কোনো ভ্যালু নাথাকে অৰ্থাৎ 123 হয় গতিকে এটো 123 হ'ব আমাৰ আনসাৰটো অপচন ডি টো শুদ্ধ হ'ব ঠিক আছে নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্নত কি সুধিছে সো দুটা সংখ্যাৰ গুণফল 8192 এটা সংখ্যা আনটো সংখ্যাৰ দুগুণ
তেন্তে সংখ্যা সৰু সংখ্যাটো নিৰ্ণয় কৰিব দিছে এটা সংখ্যা আনটো সংখ্যাৰ দুগুণ গতিকে মই এটা সংখ্যা যদি x ধৰোঁ আনটো সংখ্যা কি হ'ব 2x হ'ব হয়নে দুগুণ যিহেতু কৈছে এতিয়া কৈছে দুইটা সংখ্যাৰ গুণফল 8192 হয়নে গতিকে x ইনটু 2x ইকুৱেল টু আমি কি লিখিব পাৰোঁ 8192 হয়নে চ' ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ x ইনটু x মানে 2x স্কুৱাৰ হৈ যাব ইকুৱেল টু কিমান হ'ব 8192 চ' ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ আমি দুইফালে যদি 2ৰে হৰণ কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব এইফালে 2ৰে হৰণ কৰিলে x স্কুৱাৰ থাকি যাব আৰু এইফালে যদি 2ৰে হৰণ কৰি দিওঁ কিমান পাম 2 4 গুণ 8 হ'ব হয়নে 1 আছে 1টো আমাৰ 2ৰে নাযায় গতিকে 0 বাৰ দিলোঁ 19 হ'ল 2 9 গুণ 18 হ'ব 19 মানে 12 এইপিনে 1 এটা আছিলে 2 মিলি 12 হ'ল গতিকে 2 6 গুণ 12 হ'ল গতিকে অৰ্থাৎ x স্কুৱাৰ ইকুৱেল টু 4096 হ'ব চ' x স্কুৱাৰ দুইফালে যদি আমি ৰুট অভাৰ লৈ লওঁ তেতিয়াহ'লে আমি যদি চাওঁ দুইফালে যদি ৰুট অভাৰ লৈ লওঁ তেতিয়াহ'লে কিমান পাম চাওঁ 4096টোক আমি যদি সমহৰণ পদ্ধতিৰে ভাঙিবলৈ চাওঁ 4096 এইটোক যদি আমি চাওঁ এইটো প্ৰথম কথা হ'ল 4য়ে যাবই হয়নে 4 10 গুণ 40 হ'ব হয়নে 4 2 গুণ 8 হ'ব 9 হ'ব তাৰপিছত এইটো 16 মানে 4 4 গুণ 16 হ'ব চ' এইটোক আমাৰ কি হৈ যাব 4য়ে যাব হয়নে এইটোক যদি আমি চাওঁ অ'কে 4য়ে যাব 4 প্ৰথম কথা হ'ল এটুকু 4 যাব কেনেকৈ 4 2 8 দিলোঁ 9 10 হ'ল 22 হ'ল 4 5 গুণ 20 হ'ল আকৌ 24 হ'ল 4 6 গুণ 24 গতিকে এতিয়া যদি চাওঁ আমি 256 মানে 16 ইনটু 16 হয়নে চ' অৰ্থাৎ আমাৰ যিটো আমাৰ এইটো এক্স স্কুৱাৰটোক ৰুট অভাৰ ল'লে এক্স আহি গ'ল আৰু যিটো আমাৰ ৰুট অভাৰ আমাৰ 4096 এইটোক আমি এনেকৈ লিখিব পাৰোঁ 4 ইনটু 4 মানে কিমান হ'ব 16 আৰু এইপিনে 4 ইনটু 4 16 আৰু এইপিনে তোমাৰ হেৰি হ'ব এটা কথা মন কৰা মই এইটো 4 ইনটু 4 বুলি লিখিছোঁ মানে 4 স্কুৱাৰ বুলি লিখিব পাৰোঁ 4 ইনটু 4 তাৰমানে কি 4 স্কুৱাৰ বুলি লিখিব পাৰোঁ 16 ইনটু 16 হয়নে 16 পূৰণ 16 আমি এইটো পাইছোঁ চ' এইটো আমি যদি চাওঁ অলপমান ইম্প্ৰুভাইজ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কিমান হ'ব চোৱা অলপমান আমি যদি এইটোক চেঞ্জ কৰি দিওঁ 4 স্কুৱাৰ হয়নে ইনটু 4 স্কুৱাৰ 16 মানে 4 স্কুৱাৰ লিখিব পাৰোঁ প্লাছ ইনটু প্লাছ নহয় এইটো ইনটু হ'ব ইনটু আমাৰ কি হ'ব 4 স্কুৱাৰ লিখিব পাৰোঁ 16টোক হয়নে গতিকে তিনিটা 4 স্কুৱাৰ আছে চ' এক্স ইকুৱেল টু আমি লিখিব পাৰোঁ কি এটা 4 স্কুৱাৰ এই 4 স্কুৱাৰ থাকিলে ৰুট অভাৰৰ ভিতৰত সেইটো আমি বাহিৰলৈ উলিয়াই আনিলে 4 হৈ যায় এইটো 4 স্কুৱাৰ উলিয়াই আনিলোঁ কি হ'ব 4 হৈ যাব এইটো 4 স্কুৱাৰ উলিয়াই আনিলোঁ 4 হৈ গ'ল গতিকে 4 ইনটু 4 ইনটু 4 হ'ল যিটো আমি যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি এক্স ইকুৱেল টু 4 ইনটু 4 ইনটু 4 মানে 64 লিখি দিব পাৰোঁ হয়নে অ'কে চ' আমাৰ আনচাৰ কোনটো শুদ্ধ হ'ব 64 অপশ্যন ডিটো শুদ্ধ হ'ব ঠিক আছে চ' আমি নেক্সট প্ৰশ্নলৈ যাওঁ নেক্সট প্ৰশ্নত কি সুধিছে চাওঁ নেক্সট প্ৰশ্নত চোৱা ইয়াত কৈছে কি 8 81 82 83 পূৰণ এইকেইটা আমি সংখ্যাকেইটা লিখি দিয়া নাই ডাইৰেক্টলি ডট 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 দি দিছে তাৰপিছত দিছে 90 হয়নে এই সংখ্যাকেইটাৰ গুণফলৰ এককৰ সংখ্যাটো কি লিখিব দিছে অ'কে চ' গুণফলৰ এই এনেকুৱা যেতিয়া সংখ্যাবোৰ পূৰণ থাকিব তাৰপিছত ক'ব যে ইহঁতৰ গুণফলৰ এককৰ সংখ্যাটো গুণফল মানে এইকেইটা গোটেইকেইটা পূৰণ কৰিলে যিটো সংখ্যা পাম সেইটোৰ এককৰ ঘৰৰ সংখ্যাটো কি বুলি সুধিলে তেনেকুৱা ক্ষেত্ৰত কি কৰিবা এই সংখ্যাকেইটাৰ এককৰ স্থানৰ অংককেইটা লৈ তোমালোকে পূৰণ কৰি দিবা এই এককৰ স্থানৰ অংককেইটা যদি লওঁ 1 ইনটু 2 ইনটু 3 ইনটু 4 এনেকৈ 5 6 এনেকৈ আহিব কিন্তু শেষত দেখিছানে এই সংখ্যাটো 90 যোনটো আছে সেইটোৰ কি হ'ব এনেকৈ ডট 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 আহিলে শেষত কি আহিব 90 যোনটো এককৰ স্থানৰ অংক অৰ্থাৎ 0 আহিব সেইটো আমি পূৰণ কৰি দিম এতিয়া যিকোনো সংখ্যাৰ লগত 0 পূৰণ কৰিলে সদায় 0ই হয় হয়নে গতিকে এককৰ স্থানৰ এই গোটেইকেইটা সংখ্যাৰ এককৰ স্থানৰ অংককেইটা পূৰণ কৰিলে আমি 0 পাইছোঁ তাৰমানে কি সিহঁতৰ গুণফলৰ এককৰ স্থানত 0 থাকিব অৰ্থাৎ অপশ্যন আমাৰ এইটো শুদ্ধ হ'ব ঠিক আছে চ' নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্নত কি সুধিছে চাওঁ কোনটো পূৰ্ণ সংখ্যা নিজকে গুণ কৰিলে সেই একে সংখ্যাকে পোৱা যায় চ' সেইটো ক্ষেত্ৰত আমাৰ তলৰ অপশ্যনবিলাকৰ ভিতৰত চিটো শুদ্ধ হ'ব কাৰণ 1টোক আমি যদি গুণ কৰোঁ তে এই একে সংখ্যাই পাম হয়নে 1টোক যদি আমি পূৰণ কৰোঁ নিজকে গুণ কৰোঁ নিজে নিজৰ লগত 1ক যদি 1ৰ লগত পূৰণ কৰোঁ তেতিয়াহ'লে আমি 1এ পাম অৰ্থাৎ কোনটো পূৰ্ণ সংখ্যাক নিজকে গুণ কৰিলে সেই একে সংখ্যাই পোৱা যায় অপশ্যন চিটো শুদ্ধ হ'ব ঠিক আছে চ' নেক্সট প্ৰশ্নলৈ আগবাঢ়ো নেক্সট প্ৰশ্নত কি সুধিছে চাওঁ 18 আৰু 54 এই সংখ্যা দুটাৰ গসাও 18 হ'লে লসাগু কিমান হ'ব চ' এইটো ক্ষেত্ৰত তোমালোকে যদি চোৱা 18ৰ হৈছে এটা গুণিতক হৈছে 54 হয়নে 54টো হৈছে 18ৰ এটা গুণিতক চ' এনেকুৱা যেতিয়া এটা গুণিতক হয় এটা যেতিয়া উৎপাদক হয় তেতিয়াহ'লে কি হয় গসাওটো সেই উৎপাদকটোকে ধৰা হয় উৎপাদকটোৱে হয় আৰু লসাগু কি হয় 54টো হয় মানে গুণিতকটো হয় হয়নে চ' সেইটো আমি ডাইৰেক্টলি আমাৰ নলেজৰ পৰা সেইটো আমি কৈ দিব পাৰোঁ হয়নে কিন্তু ইয়াত আমাৰ লসাগুটো অভিয়াছলি 54 হ'ব কিন্তু মই তোমালোকক ফৰ্মুলাটো যিহেতু শিকাইছোঁ ফৰ্মুলাটো মতেদি কৰিলে কেনেকুৱা ধৰণৰ হয় চোৱা আমি সকলোৱে জানো সংখ্যা দুটাৰ পূৰণফল লসাগু ইনটু গসাও হয় হয়নে গতিকে 18 ইনটু 54 মানে কি হ'ব লসাগু অ'কে লসাগু পূৰণ গসাও হ'ব হয়নে পূৰণ গসাও হ'ব এতিয়া আমাক গসাও দি দিছে 18 গতিকে গসাওটো 18 পাতি দিম চ' 18 ইনটু 54 ৰাখিলোঁ
54 ফৰ্মুলা মতেদি কৰিলে কেনেকুৱা ধৰণৰ দেখা যায় কেনেকৈ ধৰণে বস্তুটো হয় তোমালোকে হেতুক দেখাব বিচাৰিছো মই এনে নৰমালি তোমালোকে যদি চাবলৈ যোৱা দুটা সংখ্যা যদি থাকে এটা যদি উৎপাদক হয় এটা যদি গুণিতক হয় তেতিয়াহ'লে যিটো উৎপাদক হয় সেইটো গসাও হৈ যায় আৰু যিটো গুণিতক হয় সেইটো লসাগু হৈ যায় সেইটো কথা মনত ৰাখিবা ওকে সো ফৰ্মুলা মতেদি কৰিলে এনেকুৱা ধৰণৰ হয় এইটো 18 * 54 মানে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু লসাগু ইনটু গসাও হৈ আছে লসাগু আমি নাজানো লসাগু আমাক নিৰ্ণয় কৰিব দিছে গতিকে লসাগুৱে ৰাখো হয়নে কিন্তু গসাও বুলি ক'লে গসাও আমাক 18 দি আছে গতিকে 18 ৰাখো এতিয়া সো দুইফালে যদি আমি 18 এ হৰণ কৰি দিওঁ কিমান পাওঁ দুইফালে 18 এ হৰণ কৰিলে মানে এইটো যদি আমি চাওঁ 18 পূৰণ 54 বা 18 হ'ব হয়নে আৰু এপিনে যদি 18 এ হৰণ কৰি দিওঁ অবভিয়াছলি 18 আমি এনেকুৱা ধৰণৰ হ'ব হয়নে লসাগু ইনটু 18 তাৰপিছত তলত 18 আহিব হলে গতিকে এইফালে যদি চাওঁ 18 কাটা গৈ আছে এইফালে 18 কাটা গৈ আছে সো আল্টিমেটলি গৈ কি হয়গে লসাগু ইকুৱেল টু কিমান হয়গে 54 হ'লগে দেখিলানে গতিকে এইটো তোমালোকে ফৰ্মুলা ব্যৱহাৰ কৰিলে তোমালোকে এনেকৈ দেখুৱাব পৰা ফৰ্মুলা ব্যৱহাৰ কৰি কিন্তু আচল কথাটো হ'ল তোমালোকৰ পৰীক্ষাত এনেকৈ কৰি থাকাতকৈ তোমালোকে এই কথাটো মনত ৰাখিবা যে দুটা সংখ্যাৰ যদি এটা আনটোৰ গুণিতক হয় যিটো গুণিতক হয় সেইটো তোমাৰ লসাগু হয় আৰু যিটো উৎপাদক হয় সেইটো কি হ'ব গসাও হয় অ'কে আমি নেক্সট প্ৰশ্নলৈ আগবঢ়ো নেক্সট প্ৰশ্নত যদি চাওঁ 7/8 পৰা কিমান বাদ দিলে 5/8 সংখ্যাটো পোৱা যাব গম পাইছানে সো মই ধৰি ললো 7/8 পৰা মই -x কৰিলে 5/8 পোৱা যায় সো এতিয়া আমি যদি দুইফালে x প্লাছ কৰি দিওঁ তেতিয়াহ'লে 7/8 এপিনে x প্লাছ কৰিলে x টো নাইকিয়া যাব এপিনে যদি x প্লাছ কৰোঁ এপিনে x এটা আহি যাব হয়নে সো আৰু যদি মই 5/8 টো দুইফালৰ পৰা মাইনাছ কৰোঁ তেতিয়াহ'লে আমি দেখা পাম 7/8 - 5/8 হ'ব আৰু এপিনে 5/8 টো নাইকিয়া হৈ যাব অৰ্থাৎ মই এটা কামেই কৰিলোঁ এইটোক এফালে লৈ আহিলোঁ আৰু এই যিটো x আছে সেইটোক মই সিফাললৈ লৈ গ'লোঁ হ'ল সো আল্টিমেটলি কিমান হ'বগে হৰকেইটা একেই আছে গতিকে ইমান ভাবিবলগীয়া নাই 8 পাতি দিলোঁ 7 - 5 সো আল্টিমেটলি গৈ x পালোঁ ইকুৱেল টু x লিখিলোঁ তাৰ পৰা আমি কি পালোঁ 2/8 পালোঁ 2/8 ইকুৱেল টু x পাইছোঁ তাৰ মানে কি x ইকুৱেল টু আমি কিমান পাম এই অপশ্যন কেইটাত যদি চোৱা 2/8 আছেনে 2/8 নাই কিন্তু আমাৰ এইটো কটাকটি গৈ পেলাই 1/4 হ'বগৈ সো সেইকাৰণে 1/4 অপশ্যনত আছে গতিকে কটাকটি কৰিলে এইটো 4 হ'ব ওপৰত 1 হ'ব গতিকে 1/4 পালোঁ গতিকে অপশ্যন আমাৰ এইটো শুদ্ধ হ'ব ঠিক আছে একেবাৰে সহজ আছিলে ভগ্নাংশৰ যোগ বিয়োগৰ লগত তোমালোকৰ জানিব লাগিব কথাটো সো এইটো এটা প্ৰশ্ন দিছে যে এখন খেল আধা ঘণ্টা চলে আধা ঘণ্টা মানে 30 মিনিট চলে গম পাইছেনে 30 মিনিট খেলখন তাৰে কি কয় 10 মিনিট তাৰে 10 মিনিট 10 মিনিট নহয় তাৰে 10/1 অংশ টাইম আউটত যায় হয়নে ইয়াত টাইম আউট কিমান মিনিট হৈছে সেইটো আমাক উলিয়াব দিছে সো খেলখন চলিছে 30 মিনিট তাৰে 10/1 অংশ কি হৈছে টাইম আউটত যায় সো 30 মিনিটৰ 10/1 অংশ উলিয়াই দিম সো এইটো উলিয়াবলৈ আমি কি কৰিম 30ক 10/1 পূৰণ কৰি দিম 10/1 পূৰণ 30 মিনিট যদি কৰি নিওঁ এইটো কৰি দিলে আমাৰ টাইম আউটৰ কিমান মিনিট টাইম আউট হৈছে এইটো আমি গম পাই যাম সো 10/1 অংশ ইয়াৰ আধা ঘণ্টাৰ 10/1 অংশ মানে 30 মিনিটছৰ 10/1 অংশ মানে 10/1 30 মিনিটছক পূৰণ কৰিলে হ'ল সো এইটো যদি আমি কটাকটি যায় 10 3 × 30 হয় অৰ্থাৎ 3 মিনিট আমাৰ টাইম আউটত যাব গম পাইছানে সো চিম্পল অংক ইমান টান নহয় দেখি ভয় নাখাবা অপশ্যন বি টো শুদ্ধ হ'ব ঠিক আছে নেক্সট প্ৰশ্নলৈ যাওঁ নেক্সট প্ৰশ্নত কি সুধিছে একেবাৰে সহজ প্ৰশ্ন এটা সুধিছে সো চিত্ৰৰ x ৰ মান কিমান হ'ব সুধিছে সো তোমালোকে যদি এইটো অবজাৰ্ভ কৰা এইটো যদি এই কোণ দুটা অবজাৰ্ভ কৰা এইটো কোণ আৰু এইটো কোণ যদি অবজাৰ্ভ কৰা দুইটা কি হৈছে ৰৈখিক জোৰ হৈ আছে হয়নে আৰু ৰৈখিক জোৰৰ মান আমি সকলোৱে জানো কি হয় সদায় 180 ডিগ্ৰী হয় গতিকে চাবলৈ গ'লে আমি কিমান পাম x + 45 ইকুৱেল টু আমি 45 ডিগ্ৰী ইকুৱেল টু কিমান পাম 180 ডিগ্ৰী পাই যাম তাৰপিছত মই কি কৰিলোঁ দুইফালৰ পৰা 45 মাইনাছ কৰিলোঁ বা 45 ডিগ্ৰীটোক মই ইফাললৈ লৈ গ'লোঁ বুলি ক'ব পৰা x ইকুৱেল টু কি লিখিম 180 ডিগ্ৰী - 45 ডিগ্ৰী 45 ডিগ্ৰী হ'লে সো ইয়াৰ পৰা আমি কি পাম x ইকুৱেল টু আমি পাম 10 পৰা 5 গ'লে 5 থাকিব 7 পৰা 4 গ'লে 3 থাকিব 135 ডিগ্ৰী পাম গতিকে অপশ্যন আমাৰ ডি টো শুদ্ধ হ'ব 135 ডিগ্ৰী ঠিক আছে এতিয়া নেক্সট প্ৰশ্নলৈ যাওঁ এইটো তোমালোকৰ পৰিমিতিৰ এটা চেপ্টাৰৰ অংক একেবাৰে সহজ অংক তোমালোকে দেখিলে ভয় নাখাবা কোনো কাৰণত সহজ অংকটো এতিয়া এই গোটেই চিত্ৰটোৰ ক্ষেত্ৰফল নিৰ্ণয় কৰিব দিছে নহয় জানো ক্ষেত্ৰফল নিৰ্ণয় কৰাটো এইটো আমি ডাইৰেক্টলি ক্ষেত্ৰফল নিৰ্ণয় কৰাৰ কোনো ধৰণৰ ফৰ্মুলা নাই গতিকে আমি কি কৰিম এইটো আমি ভাগকৈ নিৰ্ণয় কৰিম সো প্ৰথম কথা হ'ল এইডাল তোমালোকে দেখিছা ইয়াৰ পৰা মই কি কৰিলোঁ প্ৰথমতে এডাল ৰেখাখণ্ড অংকন কৰি দিলোঁ অ'কে ৰেখাখণ্ড অংকন কৰি দিলোঁ ৰেখাখণ্ডডাল অংকন কৰি মই সংযোগ কৰি দিলোঁ ঠিক আছে এডাল মই সংযোগ কৰি দিলোঁ হ'ল এতিয়া সংযোগ কৰি দিয়াৰ লগে লগে কি হৈছে মই এফালে এটা ত্ৰিভুজ দেখা পাইছোঁ হয়নে দুটা পাৰ্টত বিভক্ত হৈ গ'ল এটা হৈছে এই ত্ৰিভুজ পাৰ্টটো এটা হৈছে আমাৰ এইটো আয়ত পাৰ্টটো গম পাইছানে গতিকে মই এইটোৰ নাম 1 দি দিলোঁ এইটো 2 দি দিলোঁ অ'কে চৰি মই এইটো উল্টাকৈ লিখিছোঁ মই এইটো এটাক 1 দি দিওঁ এইটোক 1 দি দিছোঁ অ'কে আৰু এইটোক মই 2 নাম দি দিছোঁ হ'ল এইটোৰ নাম এই পাৰ্টটোৰ নাম মানে এই আয়তটোৰ নাম 1 দিছোঁ এইটো পাৰ্টৰ যিটো ত্ৰিভুজ পাৰ্ট সেইটো মই নামটো দি দিছোঁ 2 হ'ল এতিয়া 1ৰ কালি নিৰ্ণয় কৰিম 1ৰ কালি 1ৰ কালি যদি নিৰ্ণয় কৰোঁ কেনেকুৱা ধৰণৰ হ'ব এইটো এটা আয়ত হয় যিটো দিশ আমি দেখি আছোঁ এই পাৰ্টটো এই বাহুটো কি হৈ আছে দিশ হৈ আছে আয়তৰ মানে 9 চেণ্টিমিটাৰ হৈছে দিশ অৰ্থাৎ আয়তৰ কালি নিৰ্ণয় কৰিবলৈ আমি দিশ পূৰণ প্ৰস্তুত কৰোঁ হয়নে
দিশ পূৰণ প্ৰস্থ কৰোঁ আমি আয়তৰ কালি সূত্ৰ সকলোৱে জানো কালি ক্ষেত্ৰফল একেটাই হয় একেটা ৱৰ্ডে হয় গতিকে মই কালিয়ে লিখি দিছোঁ দিশ পূৰণ প্ৰস্থ কৰোঁ এতিয়া যদি চাওঁ এই আয়তৰ দিশ হৈছে কিমান এই দীঘল বাহুটো এইটো 9 চেণ্টিমিটাৰ হৈছে গতিকে 9 লিখিলোঁ কিন্তু প্ৰস্থ কিমান হৈছে প্ৰস্থ যদি চাওঁ এই সৰু বাহুটো 5 চেণ্টিমিটাৰ দি আছে গতিকে এইটো 5 লিখিলোঁ হ'লনে এইটো চেণ্টিমিটাৰ স্কুৱেৰ হ'ব এককটো গতিকে চেণ্টিমিটাৰ স্কুৱেৰ লিখি দিলোঁ ইয়াৰ পৰা আমি কি পাম 45 চেণ্টিমিটাৰ স্কুৱেৰ পাম হয়নে 45 চেণ্টিমিটাৰ স্কুৱেৰ হ'ব আমাৰ এই আয়ত অংশটোৰ কালি হ'লনে নাই এতিয়া আমি কি কৰিম ত্ৰিভুজ অংশটোৰ কালি উলিয়াম ত্ৰিভুজ অংশ মানে এইটো এটা সমকোণী ত্ৰিভুজ আছে এইটো এটা সমকোণ হৈ আছে ইয়াৰ পৰা ডাইৰেক্টলি লম্ব অংকন কৰিছোঁ হয়নে গতিকে সমকোণী ত্ৰিভুজৰ কালি কি হয় জানেনে হাফ ইনটু ভূমি পূৰণ উচ্চতা বা লম্বডাল হয়নে ভূমি পূৰণ আমাৰ লম্ব যিকোনো ত্ৰিভুজৰ কালি ভূমি পূৰণ লম্ব বা উচ্চতা একেটা কথাই হয় এই সূত্ৰটোৱে হয় গতিকে সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত আমাৰ লম্বডাল আমাক দিয়াই থাকে হয়নে এডাল লম্ব আৰু ভূমি এই পাৰ্টটো হয় এই পইণ্টটোৰ পৰা এই পাৰ্টটোলৈকে এই পইণ্টটোলৈকে এইটো হৈছে আমাৰ সমকোণী ত্ৰিভুজটোৰ ভূমি গম পাইছেনে এতিয়া ভূমিটো নিৰ্ণয় কৰিব লাগিব আৰু আমাৰ লম্বটো নিৰ্ণয় কৰিব লাগিব গতিকে টুৰ কালি এতিয়া দুইৰ কালি বুলি যদি কওঁ আমি এইটো আমি কি হ'ব আমাৰ হাফটো আহিবই হয়নে ভূমি বুলি ক'লে এই পাৰ্টটোৰ কথা কৈছোঁ মই এই পাৰ্টটো যোনটো আছে এইটো হৈছে ভূমি এতিয়া তোমালোকে যদি চোৱা গোটেই বাহুটো এইখিনিৰ পৰা একেবাৰে এইখিনিলৈকে কিমান হৈ আছে 15 চেণ্টিমিটাৰ হৈ আছে তাৰপিছত আকৌ এই পাৰ্টটো আমাৰ কি গম 15 চেণ্টিমিটাৰ হৈছে তাৰপিছত আকৌ এই পাৰ্টটোৰ পৰা এই পইণ্টটোলৈকে মানে এই বাহুটো কিমান হৈ আছে এইটো আমি দেখি আছোঁ এইটো বাহু এই ইয়াৰ সৈতে একেবাৰে সমান হৈ আছে হয়নে গতিকে সমান হৈ থকাৰ লগে লগে কি হ'ব মানে এই বাহুটো যদি 9 চেণ্টিমিটাৰ হৈছে এইখিনিও 9 চেণ্টিমিটাৰ হৈছে মানে আমি যদি গোটেই বাহুটোৰ পৰা এইখিনিলৈকে এই পইণ্টটোলৈকে এই বাহু এইখিনি বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমি এই পাৰ্টটো পাম হয়নে সমকোণী ত্ৰিভুজটোৰ এই ভূমি অংশটো যিটো আমি দেখিছোঁ সেই ভূমিটো পাম চ' আমাৰ কি হ'ব 15ৰ পৰা 9 মাইনাছ কৰি দিলে আমাৰ কি পাম আমি ভূমিটো পাই যাম হয়নে গতিকে ভূমি কিমান হ'ব 15ৰ পৰা তুমি যদি 9 মাইনাছ কৰি দিয়া 9 চেণ্টিমিটাৰ মাইনাছ কৰি দিয়া অৰ্থাৎ এইখিনিৰ মাপ কিমান হ'ব 6 হৈ যাব হয়নে 6 হৈ যাব গম পাইছেনে 15ৰ পৰা 9 বিয়োগ কৰিলে 6 গতিকে ভূমি আমাৰ 6 লিখিলোঁ হ'লনে পূৰণ উচ্চতাটো লাগিব মানে লম্বডাল কিমান হৈছে আমি দেখি আছোঁ এই পইণ্টটোৰ পৰা এইখিনিলৈকে কিমান হৈছে 3 চেণ্টিমিটাৰ হৈ আছে দেখিছেনে এইখিনি 3 চেণ্টিমিটাৰ তাৰপিছত আমি দেখি আছোঁ এই তলৰ পাৰ্টটো আমাক দিয়া নাই ডাইৰেক্টলি কিন্তু আমি যদি চাওঁ এই পাৰ্টটো এই পইণ্টটোৰ পৰা এই পাৰ্টটো আমাৰ এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈ এইখিনি বাহুৰ মাপ কি হ'ব এইখিনি সৈতে সমান হ'ব হয়নে একেবাৰে সমান হৈ আছে যিহেতু এইটো সমান্তৰাল গতিকে এইটো সমান হৈ আছে তাৰমানে কি এইটো 5 চেণ্টিমিটাৰ হ'লে এইখিনিও 5 চেণ্টিমিটাৰ হ'ব অৰ্থাৎ আমি লম্বডাল আমি পাম এই পাৰ্টটো যোগ এই পাৰ্টটো এইটো হৈছে 3 চেণ্টিমিটাৰ প্লাছ এইখিনি 5 চেণ্টিমিটাৰ অৰ্থাৎ 8 চেণ্টিমিটাৰ পাম মানে লম্বডাল আমি পাম 5 প্লাছ 3 অৰ্থাৎ 8 চেণ্টিমিটাৰ পাম অৰ্থাৎ আমি এই লম্বৰ ঠাইত আমি 8 লিখি দিম হ'লনে চ' এতিয়াৰ পৰা আমি কি কৰিম কাটাকাটি যাব এইটো 2 4 গুণ 8 হ'ব 4 6 গুণ কিমান হ'ব 24 হ'ব গতিকে 24 একক হয় চেণ্টিমিটাৰ স্কুৱেৰ গতিকে আমাৰ যিটো আয়ত অংশৰ কালি অৰ্থাৎ পাৰ্ট 1টোৰ কালি পালোঁ আমি কিমান 45 চেণ্টিমিটাৰ স্কুৱেৰ যিটো ত্ৰিভুজটোৰ কালি পালোঁ আমাৰ কিমান 24 চেণ্টিমিটাৰ স্কুৱেৰ হয়নে গতিকে দুইটা যোগ কৰিলে আমি গোটেই যিটো চিত্ৰটো সেইটো কালি পাই যাম এটাকে নিৰ্ণয় কালি যিটো হ'ব এটাকে কালি কিমান হ'ব 45 প্লাছ 24 চেণ্টিমিটাৰ স্কুৱেৰ হয়নে এইটো হ'ব আমাৰ কালি তাৰমানে কিমান হ'ব 5 প্লাছ 4 9 হ'ব 4 প্লাছ 2 6 হ'ব 69 চেণ্টিমিটাৰ স্কুৱেৰ হ'ব আমাৰ গতিকে অপশ্যন চিটো শুদ্ধ হ'ব গম পালা একেবাৰে সহজ আছিল চ' এইটো লাষ্ট অংক আছিল তোমালোকৰ ক্লাছটো শেষলৈকে চোৱাৰ বাবে থেংক ইউ আশা কৰিছোঁ তোমালোকে বুজি পাইছা অংকবোৰ কোনো ধৰণত গেপ নিদিবা অংকবোৰ কৰি থাকিলে তোমালোকৰ কি হ'ব বস্তুবোৰ মনত থাকিব আৰু অংকত হাতখন থাকিব তোমালোকৰ পৰীক্ষাত কৰিব পাৰিবা গতিকে অংকবোৰ কৰি থাকিবা বুলি আশা কৰিছোঁ আজিৰ ক্লাছটোৰ বস্তুখিনি বুজি পাইছা লাভৱান হৈছে ইয়াৰ পৰা কিছু অংশ গতিকে পৰীক্ষাৰ কাৰণে ভালদৰে পঢ়া শুনা কৰা আজিৰ ক্লাছটো ইমানেই আছিলে থেংক ইউ